সফলতাৰ পদধূলিৰে ৰঞ্জিত ভৱানীপুৰ। বাল্য শিক্ষা ভৱানীপুৰতে অতিবাহিত কৰি মই কটন কলেজৰ পৰা বিজ্ঞানৰ ISC পৰীক্ষা পাছ কৰি যোৰহাট ইঞ্জিনিয়াৰিঙৰ পৰা অভিযন্তা স্নাতক ডিগ্ৰী লাভ কৰি অসম চৰকাৰৰ জলসিঞ্চন বিভাগত চাকৰিত জইন কৰি সুদীৰ্ঘ প্ৰায় 35 বছৰ চাকৰি কৰি 2001 চনত কি কৰোঁ ৰিটায়াৰ কি কয় অৱসৰ। মই সৰুৰে পৰা সাহিত্যৰ লগত জড়িত আছিলোঁ। স্কুলত থাকোঁতেই বহুতো সৰু সুৰা গল্প প্ৰবন্ধ আদি লিখিছিলোঁ। তাৰপিছত চাকৰি জীৱনৰ ব্যস্ততাত পৰি মোৰ সাহিত্যৰ প্ৰতি যিটো অৱদান থাকিব লাগিছিল সেইটো দিব পৰা নাছিল। কিন্তু অৱসৰৰ পিছৰ পৰাই মই সাহিত্য ক্ষেত্ৰত নামিব আৰু বিভিন্ন গল্প উপন্যাস ভ্ৰমণ কাহিনী তাৰপিছত কবিতা আদিৰে মোৰ এতিয়ালৈকে 11খন গ্ৰন্থ প্ৰকাশ হৈ পাইছে। ইতিমধ্যে মোৰ গল্প সংকলন উত্তৰণে কামৰূপ মহানগৰ সাহিত্যকৰ পৰা দ্বিতীয় পুৰস্কাৰ লাভ কৰিছে আৰু মই বৰ্তমান অসম চৰকাৰৰ এজন অৱসৰপ্ৰাপ্ত চাকৰিয়াল নহয় আৰু অসম চৰকাৰে মোৰ সাহিত্য কৃতিক ধন্যবাদ জনাই মোক সাহিত্যিক পেঞ্চন হিচাপে স্বীকৃতি দিছে আৰু এতিয়ালৈকে মই আৰু চানমাৰী সাহিত্যৰ লগত আপুনি কি কাম দায়িত্ব পালন কৰিছিল কেনেকৈ কৰিছিল? মই চানমাৰী সাহিত্য সভাৰ আৰম্ভণিৰ পৰা জড়িত আছিলোঁ আৰু সভাপতি সম্পাদক ইত্যাদিৰ পদ অলংকৃত কৰি মই এই চৰাটো এটা উন্নত শাখালৈ উন্নীত কৰাত মোৰ বৰঙণি আছিল। এতিয়া মই চানমাৰী সাহিত্য সভাৰ লগত জড়িত আছোঁ। পেঞ্চনাৰ সাহিত্য সভাৰ মই সভাপতি আছিলোঁ। তাতো মই কেইবাখনো কিতাপ প্ৰকাশ কৰি ওলাইছিলোঁ। এতিয়া মই পেঞ্চনাৰ সাহিত্য সভাৰ সভাপতি, চানমাৰী সাহিত্য সভাৰ উপদেষ্টা নেকি এনেকৈ আৰু সামাজিক জীৱনত মই বহুতো কামত জড়িত আছিলোঁ। মোৰ জন্মগাঁও ভৱানীপুৰত মই কীৰ্তন ঘৰৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ আৰু এই ঘৰটো নতুনকৈ নিৰ্মাণ কৰা হৈছিল আৰু এতিয়া মই ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি। আৰু বৰ্তমান আপোনাৰ ঘৰৰ ঠিকনা আপোনাৰ ইয়াত ঠিকনা বৰ্তমান মই 1985 চনৰ পৰাই চানমাৰীৰ পুহৰণীয়া ৰোডৰ বাসিন্দা হিচাপে বাস কৰি আছোঁ। এতিয়া মোৰ পত্নী, পুত্ৰ, বোৱাৰী আৰু নাতিৰ সৈতে মই বসবাস কৰি আছোঁ। ধন্যবাদ দাদা আপোনালৈ। আপোনাৰ আপোনাৰ পত্নীৰ বাইদেউৰ নামটো যদি এবাৰ কৈ দিয়ে। মোৰ পত্নীও এগৰাকী কবি। তেওঁ এতিয়ালৈকে 7খন গ্ৰন্থ প্ৰকাশ কৰাইছে। তেওঁ সাহিত্য জগতত এতিয়া জড়িত হৈ আছে। আৰু তেওঁ কিবা এটা চানমাৰী সাহিত্যৰ কিবা এটা দায়িত্ব তেওঁ লৈছিল। চানমাৰী সাহিত্য সভাৰ যে কিবা এটা দায়িত্ব দিছিল, তেওঁ সম্পাদিকা নে কিবা দায়িত্ব লৈছিল বাইদেউ? সম্পাদিকা আছিল। তেওঁৰ সম্পাদনাতে এখন মেগাজিন প্ৰকাশ হৈছিল। ধন্যবাদ।
আপোনালৈ ধন্যবাদ থাকিল। চানমাৰী সাহিত্য সভাৰ পৰা সম্পাদিকা বন্তি শইকীয়া দত্ত আৰু মঞ্জুলা বেগম।